ইতিমধ্যে আপোনালোকে গম পায় যে বিকিৰণ ৰংপুৰৰ সৌজন্যত আৰু মেটেকাবাসী ৰাইজৰ সহযোগত যি দিবানক্ষ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা আয়োজন কৰা হৈছিলে তাৰ 10 তাৰিখে শুভ আৰম্ভণি হৈ গ'ল। কিন্তু প্ৰতিকূল বতৰৰ বাবে আমি এই দুদিন খেলখন খেলাব নোৱাৰিলোঁ। আপোনালোকে সকলোৱে গম পায় যে চবতে এতিয়া বৰষুণ বতৰ হৈ আছে। তো সেইটো কাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ যে অহা 14 তাৰিখৰ পৰা অৰ্থাৎ এই 14 ফেব্ৰুৱাৰীৰ পৰা আমি খেলখন পুনৰ ষ্টাৰ্ট কৰিম আৰু এই খেলখনৰ যি চূড়ান্ত খেল সেই চূড়ান্ত খেলখন আমি 17 তাৰিখৰ পৰা 17 তাৰিখে চূড়ান্ত খেলখন খেলাম। আৰু আমি আজি ফিল্ডখন চালোঁ, পিটছখন চালোঁ, একদম খুব সুন্দৰ হৈ আছে, আমি খেলাব পৰা হৈ আছে। কিন্তু আমি যিহেতু কালি আমাৰ চুবে বাৰত আছে, সেইটো কাৰণে আমি খেলখন কালি খেলাব নোৱাৰিম। তো সেইটো কাৰণে আজি খেলখন খেলাই আকৌ কালি বন্ধ হৈ যোৱাতকৈ আমি 14 তাৰিখৰ পৰা সম্পূৰ্ণ আকৌ ষ্টাৰ্টিং কৰিম। তো সেইটো কাৰণে আমি খেলখন 14 তাৰিখৰ পৰা খেলাম। আৰু যিসকল দলে ইতিমধ্যে জইন কৰিছে আৰু যিসকলে আমাক ফোন কৰি আছে যে আমি খেলিব যাম, সেইসকলক আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে 14 তাৰিখে আহিব, খেলখন খেলিব। আৰু যি ধৰণে আমি ভাবিছিলোঁ আৰু যি ধৰণে আমি প্লেনিং কৰিছোঁ খেলখন খেলাম, সেই তেনেকৈ আমি খেলখন খেলাই যাম। তাৰ আমাক খালি আপোনালোকে সহযোগ কৰিব। আৰু কিবা যদি জানিব বিচাৰে, মই স্ক্ৰীণত আপোনালোকক এই খেলখনৰ বেনাৰখন দি দিছোঁ, তাত কণ্টেক্ট নাম্বাৰ আছে, আপোনালোকে কণ্টেক্ট কৰিব। যি আউটফিল্ড আৰু পিটছখন মই আপোনালোকক ভিডিঅ'ত দেখাই দিছোঁ, আপোনালোকে চাই লওক, একদম ধুনীয়া হৈ আছে, খেলিব পৰা হৈ আছে। আৰু এই খেলখনৰ চূড়ান্ত খেল আমি 17 তাৰিখে পাতিম। বাকী কিবা জানিব হ'লে আপোনালোকে কণ্টেক্ট কৰি ল'ব। আৰু যদি কোনোবাই আগতীয়াকৈ জইন কৰিম বুলি ভাবে, তেন্তে সেই কণ্টেক্ট নাম্বাৰকেইটাত কণ্টেক্ট কৰি আপোনালোকে আগতীয়াকৈ জইন কৰিব পাৰিব। ধন্যবাদ।